2026 নিৰ্বাচনটো অতি সোনকালে এপ্ৰিল মাহৰ বিহুৰ আগত হ'ব বুলি আমি শুনা পাইছোঁ। তো ইয়াৰ প্ৰিপাৰেশ্যনটো আমাৰ ফুল ফ্লেজেড হৈ আছে আৰু আমি BPF হিচাপে বা AGP হিচাপে বা BJP হিচাপে বা যিমান NDA পাৰ্টনাৰ আছে কোন দলে কিমান চিট ল'ব সেইটো আজিলৈকে আমাৰ মাজত ফাইনেল হোৱা নাই। মুঠতে আমি বেছি খুজিম, যেনিবা 100টা খোজাত হয়তো 50টাও হ'ব পাৰে বা 80টাও হ'ব পাৰে, এনেকুৱা। মুঠতে খোজাত কম হ'ব নালাগে, বেছিকৈ আমি খুজিম, নিশ্চয় এৰা ধৰা হ'ব ইয়াৰ ভিতৰত। মুঠতে NDA UPPL ষ্টেট বা দিল্লীত আজিলৈকেও NDA হিচাপে আছে, অকল BTCত নাই। এইবাৰো এছেম্বলি ইলেকশ্যনত যদি BJPয়ে দিল্লী বা ষ্টেটত যিহেতু আজিৰ দিনলৈকে NDA হিচাপে আছে, ইয়াৰ যদি লয় আমাৰ ক'ব লগা একো নাই, কিন্তু BTCত ভাগ নাই। মই UPPLৰ লগত নাথাকিম বুলি কৈছে না। BTC ক্ষেত্ৰত কোনো UPPLৰ লগত মিলা মিছা কৰাৰ কোনো প্ৰশ্ন অহা নাই BTC ক্ষেত্ৰত। কিন্তু সেইফালে এছেম্বলিত বা MPত যদি BJPয়ে, যেহেতু BJPয়ে লিডিং লয় NDA হিচাপে, ইহঁতে যদি কিবা কিবি বুজাবুজি কৰে সেইটো আমাৰ ক'ব লগা একো নাই, কিন্তু আমাৰ লগত বুজাবুজি নহ'ব UPPL। তাতে NDA হিচাপে আমি আজিৰ পৰাই কৰি আছে, এইটো ক'ব লগাই নাই। মাহৰ খালি 3 মাহ 4 মাহৰ বাকী আছে, এইটো চৰকাৰ অলৰেডি কণ্টিনিউ NDA।